দূৰত নাৰিকলৰ গছ আছে, তামোলৰ গছ আছে, অমিতা আছে আৰু বহুত কিবা কিবি। জেঠৰ আবেলি কেনেকুৱা লাগিছে বাৰু। মই যে সময় অলপ পাইছোঁ আৰু মই সেইকাৰণে প্ৰকৃতিৰ মাজলৈ আহিছোঁ। খপহকৈ বহু দূৰণিলৈকে জাৰ্ণি কৰিব যাব নোৱাৰোঁ। সুবিধাতকৈ অসুবিধা বহুত আছে। গতিকে এই যে অলপ সময় পাওঁ, সেই সময়কণত সাজি কাচি থাকি যদি প্ৰকৃতিৰ মাজলৈ এনেকৈ আহোঁ, কিমান ভাল লাগিব ভাবকচোন। প্ৰকৃতিয়ে আমাক সকলো দিব পাৰে। প্ৰকৃতিয়ে আমাক প্ৰেম দিব পাৰে, ভালপোৱা দিব পাৰে, সংগ দিব পাৰে। প্ৰকৃতিৰ সংগই আমাক আনন্দ দিব পাৰে। এই আনন্দৰ বাহিৰেনো আমাক কি লাগে। এটা জেঠৰ আবেলি, এই আবেলিটোত কিন্তু মনটোৱে এই আবেলিকণত যি বতাহ বিচাৰিছিল, সেই বতাহকণ পাবৰ কাৰণে যেতিয়া আমি এনেকৈ অকণমান ওলাই আহিছোঁ, নিজৰ ঘৰখনৰ চৌদিশতে মনটো ভৰি গৈছে। আৰুনো কি লাগিছে। আপুনি যেতিয়া কেতিয়াবা অকলে থাকিব, অকলশৰীয়া অনুভৱ কৰিব, আপুনি কাকো সময় দিব নালাগে। আপুনি সময়কণ প্ৰকৃতিক দিব। কাৰণ প্ৰকৃতিয়ে আপোনাক সকলো দিব পাৰে। খাদ্য দিব পাৰে, প্ৰেম দিব পাৰে, ভালপোৱা দিব পাৰে, আপোনাৰ সপোন দিব পাৰে, সপোন দেখুৱাব পাৰে। প্ৰকৃতিয়ে সকলো দিব পাৰে। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। কিন্তু মই খুব ধুনীয়া এই আবেলিকণ ধৰি ৰাখিবলৈ চেষ্টা কৰি অকণ ওলাই আহিছোঁ।